ইণ্ডাষ্ট্ৰী আছে ইয়াত, আপুনি চাকৰি দিব পাৰিব? কি ইণ্ডাষ্ট্ৰী আছে ইয়াত বিটিচিত? নিব চব মানুহে চাকৰি নাপায়, চব মানুহে চাকৰিও পায় বুলিও ইমান কিবা নহয়। সেইকাৰণে আমি ল'ৰা ছোৱালীসকলক যিমান পাৰে সেইদিনা আমি 2 লাখ টকা দি পেলাই কিবা একটা সংস্থাপন কৰিব পাৰে নেকি, সেইটো মই কৰিছোঁ আৰু কৰিব। চাকৰি ইমান বহুত ল'ৰা ছোৱালী আছে আজিৰ দিনত, ডিষ্ট্ৰিক্টে চাব ডিভিজন গাঁৱে হিচাপ নাই। বহুত ল'ৰা ছোৱালী ভাল শিক্ষিত মানুহ আছে, কিন্তু চবে চাকৰি পোৱাটো অসম্ভৱ, এইটো চবে বুজি পায়। সেইকাৰণে আমি সেইবিলাক কিবা একটা দি পেলাই কিবা একটা কামত লগাব পাৰে লাগে, সেইকাৰণে আমি সেইদিনা 2 লাখ টকা দিয়া সমাপ্ত হৈ আছে। তদন্ত কৰি আছে, কোনোবাটো নকল। হায়াৰ ছেকেণ্ডাৰী BA পাছ হ'ব লাগে, হায়াৰ ছেকেণ্ডাৰী মানুহকে চাকৰি দিছে, এইটো নকল নহয়। তেতিয়ালৈকে বাতিল কৰিব চাগে নাই, কমপ্লিটে আহিছে, প্ৰায় ফাইলটো মোৰ তাত আহিছে বোধ হয়, এই কেইদিনতে আহিব। কিমানজন বিষয়া ইয়াত নাই, এইটো ফাইল আহিলেহে গম পাব মই। প্ৰমোদ বড়ো য'ত গ্ৰেজুৱেট লাগে, ইয়াতে ইণ্টাৰমিডিয়েট মানুহক BA পাছ বুলি চাকৰি দিছে, এইবিলাক আমি চালি চাব লগা নাই। সেইবিলাক বাতিল কৰিব ছাৰ। এইটোতো 100% হ'ব। একশ্যন কেনেকুৱা হ'ব BJP চৰকাৰৰ? কি একশ্যন? একশ্যন কেনেকুৱা লাগে? মাৰা একশ্যন লাগে না খোৱা একশ্যন লাগে আপোনাক? ডিপাৰ্টমেণ্টে নহয়, কি ডিপাৰ্টমেণ্ট এইটো? কিবা ডিপাৰ্টমেণ্ট হয় নেকি? ডিপাৰ্টমেণ্ট থাকিলে মই কৰিলে হয়। কি শ্ৰীৰামপুৰ গেট, কি চিণ্ডিকেট, এইটো কি ডিপাৰ্টমেণ্ট হয়? কি ডিপাৰ্টমেণ্ট এইটো? মোক দিয়কচোন, যদি ডিপাৰ্টমেণ্টে হয় মোক দিয়ক, তেতিয়া মই চলাম। PMB মিটিঙত বহুত বিষয়া মানে কিছুমান কথাটো কোৱা নাযায়তো, চব কথাটো কোৱা নাযায়। মুঠতে আমি বহুত চিৰিয়াছ এজেণ্ডা লৈ পেলাই আমি আলোচনা কৰিছোঁ। চব কথা আমি ডিছকাছ কৰিব নোৱাৰে, ভালে আলোচনা হৈছে। আৰু এনে আমাৰ হাইলাইট কৰিব লগাটো হ'ল, যেনিবা আমি BPF দল হিচাপে এই ছামাৰ ভেকেশ্যনত আমি কোচিং কিছুমান ডিষ্ট্ৰিক্ট ৱাইজত কোচিং কেম্প খুলিছিলোঁ ছাত্ৰ ছাত্ৰীসকলক লৈ। এতিয়া আমি ইহঁতক যিহেতু ছামাৰ ভেকেশ্যনটো শেষ হ'বলৈ গৈ আছে, ক্লজিং চেৰিমনি ডিষ্ট্ৰিক্ট ৱাইজত কৰিব লাগে, এইটো আমি ডিচিশ্যন লৈছোঁ। মানে চেৰিমনিয়েল গাৰ্জেন আৰু টিচাৰসকলক সন্মান দি পেলাই আমি ক্লজিং চেৰিমনিটো কৰিম বুলি আমাৰ ডিচিশ্যন আহিল। আৰু ইয়াৰ পিছত আমাৰ ভাল এজেণ্ডা লৈ আমি আলোচনা কৰিছিলোঁ। ক'ব নোৱাৰি না, কিছুমান কথাটো কোৱা নাযায় না। মুঠতে ভাল BTCৰ সকলো জাতি জনগোষ্ঠীক কেনেকৈ আমি লৈ কাম কৰি যাওঁ, সেইবিলাক বিষয় লৈ আমি আলোচনা কৰিম। মুঠতে ভাল এজেণ্ডা আছিল, আমি ক'ব নোৱাৰে কিছুমান। আপোনালোকে একটা হ'ল আপাৰ আছামত খুব চিৰিয়াছ মেটাৰ হৈ আছে ফ্লাডত। তো আমি দলৰ হৈ পেলাই এই কেইদিনৰ ভিতৰতে, আমিতো ইমান দূৰত যাব নোৱাৰে, সেইকাৰণে আমি 50 লাখ টকাৰ চেক চিফ ৰিলিফ ফাণ্ডত দিব লাগে বুলি আমাৰ PMBত আলোচনা হৈছে। আমি এইটো দিম, 50 লাখ টকাৰ CM ৰিলিফ ফাণ্ডত সেইটো আমি দিম। আৰু এনেকুৱা আৰু আছে।